কেএসটিসি জিন্দাবাদ কেএসটিসি জিন্দাবাদ জীবন সিংহ লং লিভ জীবন সিংহ লং লিভ। মোৰ নাম নীলমোহন ৰায়, কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ এছিষ্টেণ্ট কোঅৰ্ডিনেটৰ। আচ্ছা চাওক, মানুহৰ এটা ধৈৰ্য থাকে, ধৈৰ্যৰ সীমা থাকে। আমিও মানুহ, আমিও কোচ ৰাজবংশী জাতি হওঁ, কিন্তু আজি আমাৰ ভাৰত চৰকাৰে আমাৰ নৰ্থ ইষ্টেৰ আমাৰ IB ডাইৰেক্টৰ AK মিশ্ৰা ছাৰে আমাৰ কোচ ৰাজবংশীৰ একমাত্ৰ সশস্ত্ৰ সংগঠন কেএলওকেএনক মাতি আনিছিল 2023 চনৰ 17 জানুৱাৰীত। কিন্তু 3 বছৰৰ অন্তত আজি কিন্তু আমি একটা ফৰ্মেল টক্স দেখা পাই আছোঁ। এই ফৰ্মেল টক্সত আমি চৰকাৰক হুঁকিয়াৰি দিওঁ যাতে টক্সৰ নামত বা আলোচনাৰ নামত যাতে আলোচনা হৈ নাথাকে, আলোচনাৰ নামত যাতে কোচ ৰাজবংশী পুনৰাই প্ৰতাৰিত নহয়। এইকাৰণে আলোচনা কৰি পিছ একৰ্ডৰ মাধ্যমত কোচ ৰাজবংশীৰ যি দীৰ্ঘদিনীয়া দাবী যে পৃথক কমতাপুৰ ৰাজ্য বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু আমাৰ ভাষা যি মাতৃভাষা মানে কমতাপুৰী বা কোচ ৰাজবংশীৰ ভাষা হিচাপে ভাৰতৰ সংবিধানত 8ম তফচিলত অন্তৰ্ভুক্তকৰণ, এই মূলতঃ 3টা দাবী কেএলৰ লগত পিছ একৰ্ডৰ মাধ্যমত যাতে দ্ৰুত গতিত পিছ একৰ্ডৰ মাধ্যমত যাতে আমাৰ কোচ ৰাজবংশীৰ যিখিনি দাবী পূৰণ কৰে, এইখিনি কিন্তু আমি চৰকাৰক আহ্বান জনাইছোঁ। ইয়াৰ লগতে আমি আদৰণি জনাইছোঁ, ধন্যবাদ দিছোঁ আমাৰ AK মিশ্ৰা ছাৰক। কিন্তু ধন্যবাদৰ পিছতো আমি স্পষ্ট আকাৰে কওঁ যে আলোচনাৰ নামত যদি প্ৰতাৰিত হয় তাহলে কিন্তু আমি আগন্তুক দিনত আমি যি আপোনালোকে জানে যে 16 ডিচেম্বৰত আমি ৰেল ৰখা কাৰ্যসূচী স্থগিত ৰাখিছোঁ, পুনৰাই কিন্তু আমি ৰেল ৰখা আৰম্ভ কৰি ঘাইপথ বা অৰ্থনৈতিক অৱৰোধ বা ৰেল অৱৰোধ আমি কৰিবলৈ বাধ্য হ'ম। আৰু নিৰ্বাচনিকভাৱে যদি আমাৰ কথা মতে AK মিশ্ৰা ছাৰৰ ৱাৰ্ড মতে যদি আমাৰ কেএলৰ লগত পিছ একৰ্ড নহয়, তেতিয়াহ'লে কিন্তু নিৰ্বাচনিকভাৱে আগন্তুক দিনত আমি বিজেপিক কিন্তু শিক্ষা দিবলৈ আমি সাজু আছোঁ। ইতিমধ্যে আমাৰ অসমত 10খন জিলাৰ কোকৰাঝাৰ জিলাৰ ৰূপসী ব্লকত আমি আজি নাগৰিক সভা পাতিছোঁ। আজি এইখন আমাৰ 5 নম্বৰ কোকৰাঝাৰ জিলাৰ 5 নম্বৰ নাগৰিক সভা ৰূপসী জিলা ব্লক। এই নাগৰিক সভাৰ জৰিয়তে আমি ৰাইজক একগোট খুৱাইছোঁ। আমি ৰাইজ অকলে এক হৈছোঁ। আমি অসমৰ ইতিমধ্যে 10খন জিলাৰ ৰাইজ এক হৈ আছোঁ। আমাৰ KSDC আমাৰ অসম, পশ্চিমবংগ আৰু বিহাৰ মিলি আমাৰ এই সংগঠন বিস্তাৰিত। এই সংগঠনৰ যোগেদি কিন্তু আমি বিজেপি চৰকাৰক যদি আমাৰ পিছ একৰ্ড নহয়, আলোচনাৰ নামত যদি প্ৰতাৰিত কৰে, তেতিয়াহ'লে কিন্তু আমি শিক্ষা দিবলৈ ইতিমধ্যে প্ৰস্তুত আছোঁ।